আৰম্ভ হ'ল মাঘী মেলা 2025। হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ দক্ষিণ কামৰূপৰ হৰপাৰাৰ আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে মাঘী মেলা 2025। প্ৰথম দিনা অনুষ্ঠানটোৰ মুখ্যোদ্বাৰ মুকলি কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। মঞ্চ উদ্বোধন কৰে অসম চৰকাৰৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব শৰৎ হাজৰিকাই। অনুষ্ঠানত উপস্থিত হৈ বিধায়ক হেমাংগ ঠাকুৰে মেলাৰ বিপণীসমূহ পৰিদৰ্শন কৰে। বৰ্তমান সময়ত হেৰুৱাই যাবলৈ ধৰা অসমীয়া থলুৱা সম্পদ গৰু গাড়ী, মেজি, চাংঘৰ, ৰান্ধনীঘৰ, ঢেঁকীশালৰ পৰা আৰম্ভ কৰি খাদ্য, পিঠা-পনা, লাড়ু ইত্যাদি প্ৰদৰ্শন কৰা হৈছে এই মাঘী মেলাত। যোৱা বছৰৰ পৰা আমাৰ হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত আৰু আমাৰ বিভিন্নজন যুৱকৰ উদ্যোগত মাঘী মেলা উৎসৱ আমাৰ আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় আৰু এইবাৰৰ মাঘী মেলা উৎসৱ 2025 বৰ্ষ আয়োজন কৰা হৈছে আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত। আৰু ইয়াৰ জৰিয়তে যিহেতু আপোনালোকে জ্ঞাত যে আমাৰ পলাশবাৰী সমষ্টিত বিশেষকৈ মাঘ বিহু আমি বিভিন্ন ৰাজ্যে বেলেগ বেলেগকৈ পালন কৰোঁ। গাঁও ৱাইজ আমি পালন কৰোঁ বা চুবা ৱাইজ পালন কৰোঁ আৰু তাৰ পৰা আমি পৰম্পৰা ৰক্ষা কৰি আছোঁ। কিন্তু এই মঞ্চখনৰ উদ্দেশ্য এইটোৱে যিহেতু প্ৰত্যেকখন গাঁৱৰ ৰাইজ একত্ৰিত কৰিব লাগে, সকলোকে একত্ৰিত কৰিব লাগে, ইয়াতে যাতে সকলোৱে আহিব পাৰে। নিজৰ নিজৰ চুবাত আয়োজন কৰাৰ উপৰিও নিজৰ নিজৰ গাঁৱত আয়োজন কৰাৰ উপৰিও যাতে আমি যাতে সকলোৱে মিলি পেলাই ইয়াতে আৰবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত সমবেত হৈ পেলাই যাতে আমি মাঘী মেলা সকলো ৰাইজে ইয়াতে যে উদযাপন কৰিব পাৰে সেইটোৱে মহান উদ্দেশ্য। আৰু ইয়াৰ জৰিয়তে আমাৰ এই মাঘী মেলাত আমাৰ যি অতীজৰ যিবিলাক পৰম্পৰা আছিলে আৰু খাদ্য সম্ভাৰ সকলোখিনি ইয়াতে উপস্থাপন কৰিবলৈ যত্ন কৰা হয়। আমাৰ সাজ পোছাক, সংস্কৃতি, কালচাৰ গোটেইখিনি আমাৰ ইয়াতে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হয়। মই বিশেষভাৱে হৰপাৰা ফ্ৰেণ্ডছ ক্লাবক আৰু যিবিলাক উদ্যোক্তা আছে সকলোকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো যোৱা বছৰ তেওঁলোকে যথেষ্টভাৱে বহুখিনি আমাৰ ইয়াতে দৰ্শক উপস্থিত হৈছিল আৰু এই বছৰো দেখিছোঁ যে আজিৰ দিনটোত যথেষ্টখিনি মানুহ আহিছে। মই আশা কৰিছোঁ যে এইবাৰো এই মাঘী মেলা সাফল্যমণ্ডিত হ'ব। এইবাৰ যোৱাবাৰতকৈ 5 টাইমছ বেছি বেটাৰ হৈছে। অহা বছৰো যাতে হয়, উদ্দেশ্য এটাই যে সকলোকে একত্ৰিত কৰা আৰু ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰ কি হৈছে কি নাই সেইটো নহয়, মহান উদ্দেশ্যটো চাব লাগিব। মহান উদ্দেশ্য যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰো ইয়াতে আমাৰ ভাল হৈছে আৰু লগতে মহান উদ্দেশ্য যে সকলোকে একত্ৰিত কৰিব পৰা গৈছে, এইটোৱে মহান উদ্দেশ্য। 2025ৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে আপোনালোকে নিশ্চয় দেখিছে। আচলতে আমাৰ হেৰাই যাব খোজা সংস্কৃতিটো আমি বিহুৰ নামত যিটো অনুষ্ঠান বা মাঘ বিহু বুলি ক'লে আমি যিবিলাক বস্তুৰ লগত আমি জড়িত সেই কথাবিলাক যাতে নতুন প্ৰজন্মই লগত আমি চিনাকি কৰাই দিব পাৰোঁ, এই গোটেই উদ্দেশ্য আগত ৰাখি আমাৰ ভাস্কৰ, ৰাজীৱ, সঞ্জীৱ, পংকজ দা, হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ সুৰজ দা, গোটেই হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ লগত আৰু লগতে বৃহত্তৰ দক্ষিণ কামৰূপৰ বিভিন্ন ব্যক্তিয়ে এটা চিন্তাৰ আৰম্ভ কৰিছে 2024 চনত আৰু আপোনালোকে 2025 চনত তাৰ কিছু উত্তৰণ দেখিছে। আৰু ভৱিষ্যতে হয়তো এনেকুৱা হ'ব, আমি এই অনুষ্ঠানটো
এটা অঞ্চলৰ অনুষ্ঠান বা এটা জিলাৰ অনুষ্ঠানলৈ কনভাৰ্ট কৰিম। এইটো এটা কেন্দ্ৰীয় অনুষ্ঠান হ'ব বিহু বুলি, মাঘ বিহু এটা ৰিপ্ৰেজেণ্ট কৰিব পৰা অনুষ্ঠান হ'ব। উদ্দেশ্য এইটো আমাৰ যিটো জাতীয় উৎসৱ বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হওক, তাৰ উদ্দেশ্যৰে আমি মাঘী মেলাৰ আয়োজন কৰিছোঁ। মঞ্চ তৈয়াৰ কৰিছোঁ এখন। আজি আমাৰ বহাগ বিহু যেতিয়া মঞ্চত হৈ গ'ল, তেতিয়ালৈ বহাগ বিহুৰ কিছু পৰম্পৰা সংৰক্ষণ হৈছে। সেই উদ্দেশ্যৰে আমি ভোগালী বিহুটো যাতে সংৰক্ষণ হৈ থাকে, ভৱিষ্যত প্ৰজন্মই ভোগালী বিহুত আমি অতীতত কি পাইছিলোঁ সেই গোটেই ছবিখন ভৱিষ্যত প্ৰজন্মই যাতে পায়, তাৰ কাৰণেই এই আয়োজনটো কৰিছোঁ। মাঘী মেলাৰ প্ৰধান আৰু একমাত্ৰ উদ্দেশ্য সেইটোৱে যে আমি ভৱিষ্যত প্ৰজন্মক দি যাব বিচাৰোঁ এখন সুন্দৰ পৃথিৱী, যিখন পৃথিৱীত তেওঁলোকে অতীতৰ বস্তুবোৰ, হেৰাই যাব ধৰা বস্তুবোৰ তেওঁলোকে চিনি পাব, বিচাৰি পাব, আৰু তেওঁলোকৰ যিটো গঢ়ি, তেওঁলোকৰ যিটো গুৰ, সেইটো তেওঁলোকে জানিব। এইবাৰ ব্যতিক্ৰম আছে। যোৱাবাৰ আমাৰ আদৰ্শ গাঁও এখন আছিলে, এইবাৰ সম্পূৰ্ণ মাঘী মেলাৰ বাকৰিখনে এখন গাঁৱলৈ পৰিৱৰ্তন কৰিছোঁ। সোণালী অতীত, তাৰপিছত সোণালী অতীত আছে আমাৰ ইয়াতে। সোণালী অতীতত আমি যিবিলাক বস্তু আমি এৰি আহিছোঁ, ক'ৰবাত এৰি আহিছোঁ, কিছুমান নষ্টালজিক মুমেণ্ট আমি এৰি আহিছোঁ, সেই নষ্টালজিক মুমেণ্টখিনি আকৌ এবাৰ জীয়াই চাবৰ কাৰণে ব্যৱস্থা কৰিছোঁ। তাৰপিছত কাইলৈৰ পৰা এখন প্ৰদৰ্শনী হ'ব, ইয়াত বৃহৎ লাড়ু পিঠা এইবিলাক থাকিব। আমাৰ স্থানীয় মহিলা গোটসকলক, আত্মসহায়ক গোটক আমি বনাব দিছোঁ, লাড়ু পিঠা বনাব দিছোঁ, তেওঁলোকৰ এইবিলাকেৰে এখন প্ৰদৰ্শনী হ'ব। আৰু অনুষ্ঠানত আছে আমাৰ দিহানাম প্ৰতিযোগিতা আছে, আৰু প্ৰথমবাৰৰ কাৰণে দক্ষিণ কামৰূপ, হয়তো অসমতো হ'ব পাৰে নাজানো, কিন্তু আমাৰ দক্ষিণ কামৰূপ প্ৰথমবাৰৰ বাবে বেণ্ড পাৰ্টি প্ৰতিযোগিতা আছে। 5 দিনীয়া কাৰ্যসূচী, আজি 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ এই কাৰ্যসূচী থাকিব। যে নতুন মানে এটা চিন্তা, আচলতে প্ৰতিজন অসমীয়া শংকিত হওঁ আমি ভগৱান আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি কেতিয়াও শংকিত নহয়, কিন্তু বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি আমি শংকিত। আমাৰ নাঙলখন ক'ৰবাৰ আমাৰ মাজৰ পৰা হেৰাই যাব বুলি আমি শংকিত, আমাৰ গৰুহাল আমাৰ মাজৰ পৰা হেৰাই যাব বুলি শংকিত, আমাৰ কেঁচা ঘৰ আমাৰ পৰা হেৰাই যাব বুলি শংকিত। গতিকে ভগৱান যিদৰে নোহোৱা হৈ নাযায় পৃথিৱীৰ পৰা, বিহু যদি আমি নোহোৱা হোৱা কৰি ৰাখিবলগীয়া হয়, বিহু যদি চিৰদিন থাকিবলগীয়া হয়, এনেকুৱা আমি যেনেকুৱাকৈ পূজা পাতোঁ, আমি যেনেকুৱাকৈ ৰাস পাতোঁ, বিহুও তেনেকুৱাকৈ উদযাপন হ'ব লাগিব এটা অনুষ্ঠান হিচাপে। আৰু মাঘী মেলা 2024 এই চিন্তাটোক লৈ আমি অংকুৰিত কৰিছিলোঁ, যাতে আমাৰ মাজৰ পৰা আমি কেতিয়াও শংকিত নহওঁ যে বিহু আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব। এই শংকাটো যাতে অসমীয়াৰ মাজত নাথাকে, এইটো আমাৰ সামাজিক দায়বদ্ধতা, এইটো আমাৰ জাতীয় দায়বদ্ধতা। আমি এতিয়া ফ্ৰেণ্ডছ ক্লাবে দায়িত্ব লৈছোঁ, বা আমি দক্ষিণ কামৰূপৰ কিছুমান বিশেষ ব্যক্তিয়ে দায়িত্ব লৈছোঁ এই অনুষ্ঠানটোৰ। ভৱিষ্যতে এনেকুৱা হ'ব, আমাৰ সমষ্টিৰ যিজন অভিভাৱক বিধায়ক মহোদয়, আজি হেমাংগ ঠাকুৰীয়া আছে, তেখেত থাকিব, বা অহাবাৰ তেখেত থাকিব, বা কোনোবা বেলেগ থাকিব, যোনেই নাথাকক, তেখেতসকলে যাতে এই অনুষ্ঠানটো এটা জাতীয় দায়বদ্ধতা বুলি ৰাখি, জাতীয় দায়বদ্ধতা বুলি ভাবি এনেকুৱা অনুষ্ঠানবিলাকৰ প্ৰাসংগিকতা বৰ্তাই ৰাখে আৰু এই অনুষ্ঠানবিলাক চলাই লৈ যায়। এইটো আমি মনে প্ৰাণে বিচৰা এটা আমাৰ হেঁপাহ বা আমাৰ চিন্তা। আমি পৰৱৰ্তী সময়ত 2026 আমাৰ বৃহৎ পৰিকল্পনা আছে। ৰাজীৱ ভৰালী, ভাস্কৰ ডেকা, আমাৰ সঞ্জীৱ দা, সৰোজ দা, গোটেইবিলাকে বা আমাৰ গোটেই ফ্ৰেণ্ডছ ক্লাবে এটা বৃহৎ পৰিকল্পনা কৰি ৰাখিছোঁ। অহাবাৰ আপোনালোকে মাঘী মেলাত এক বিশেষ বাৰ্তা পাব, আৰু গোটেই বিশ্বক চমকিত কৰিব পৰা এটা আমি বাৰ্তা লৈ আহিম মাঘী মেলা 2026 আপোনালোকৰ মাজলৈ। দ্য নিউজ লেন্স, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজ লেন্স।